মসফেট একাডেমির এমডি মহোদয়, মসফেট একাডেমির অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, মসফেট একাডেমির অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম উভয় শাখাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, উক্ত বিদ্যালয়ৰ অতি মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল, এই অঞ্চলৰ শিক্ষিত যুৱ বন্ধুসকল আৰু গণ্যমান্য বিশিষ্ট ব্যক্তিসকল, আজি 15 আগষ্ট, এই 15 আগষ্ট তাৰিখটো আমাৰ ভাৰতবাসীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি সকলোৱে ইয়াতে সমবেত হৈছোঁ আৰু ইতিমধ্যে আমাৰ সন্মুখত থকা তিৰংগা ঝাণ্ডা অৰ্থাৎ জাতীয় পতাকা ইতিমধ্যে উত্তোলন কৰিলোঁ। এই জাতীয় পতাকাটো আমাৰ ভাৰতত যিমান বস্তু আছে, ধন সোণ টকা পইচা মানি ব্যক্তি, সকলোতকৈ অধিক মূল্য হ'ল এই পতাকাটো। যদিও 3 টুকুৰা কাপোৰ 3টা ৰঙৰ দি এই পতাকাটো বনোৱা হৈছে, কিন্তু ভাৰতৰ আটাইতকৈ মূল্যৱান বস্তু হ'ল এই পতাকাটো। গতিকে আমাৰ বিশেষ বিশেষ দিনত এই পতাকাখন উত্তোলন কৰা হয়। আজি 15 আগষ্ট স্বাধীনতা দিৱস। আপোনালোকে প্ৰত্যেকেই জানে আমাৰ ভাৰতবৰ্ষখন প্ৰায় 200 বছৰ ব্ৰিটিছৰ অধীনত আছিল। ব্ৰিটিছ মানে ইংৰাজসকল, তেওঁলোকৰ আচল ঠাই হ'ল লণ্ডন, ইংলেণ্ড। তেওঁলোকে ইংলেণ্ডৰ পৰা আহি আমাৰ ভাৰতবৰ্ষখন দখল কৰিছিল। তেওঁলোকে আছিল এটা বেপাৰী বণিক জাতি, কিন্তু বণিক জাতি তেওঁলোকে বেপাৰ কৰিবলৈ আহি সাপৰ নিচিনা লাহে লাহে গোটেই ভাৰতবৰ্ষ গিলি পেলাইছিল। আমাৰ ভাৰতবাসীক তেওঁলোকৰ তলতীয়া কৰিছিল। আমি প্ৰত্যেকেই পৰাধীন হৈছোঁ। এনেকৈ প্ৰায় 200 বছৰ পাৰ হৈ যায়। কিন্তু আমাৰ ভাৰতবাসী মানুহে দেখিবলৈ পাৰে, কিছুমান সুযোগ্য সন্তান যেতিয়া জন্মগ্ৰহণ কৰিলে, উপলব্ধি কৰিব পাৰিলে, শিক্ষিত হোৱাৰ লগে লগে তেওঁলোকে এইবিলাক বুজি পালে যে আমাৰ দেশৰ ধন সোণ সকলো বস্তু ইয়াৰ পৰা বিদেশলৈ লৈ যায় আৰু আমাক শোষণ কৰি আছে। তেতিয়াই তেওঁলোকৰ মনত স্বাধীনতাৰ চেতনা জাগে যে আমি স্বাধীন হ'ব লাগে, ইংৰাজৰ পৰা মুক্ত পাব লাগে, আমাৰ দেশ আমি পৰিচালনা কৰিব লাগে, আমাৰ দেশৰ বয় বস্তুৰে টকা পইচা আমাৰ দেশ সমৃদ্ধিশালী কৰিব লাগে। এই চিন্তাধাৰা কিছুমান ব্যক্তিৰ মূৰত সোমালে। সেইসকলৰ ভিতৰত প্ৰথম যিজন স্বাধীনতাৰ চিন্তা কৰিছিল, তেওঁৰ নাম আছিল, বহুতেই এইবিলাক কিছুমান কথা গোপন ৰাখে, তেওঁৰ নাম আছিল শ্বাহ আব্দুল আজিজ দেহলভী। শ্বাহ আব্দুল আজিজ দেহলভী প্ৰথম স্বাধীনতাৰ কাৰণে মাত মাতে আৰু স্বাধীনতাৰ মানে বিষয়ে সৰ্বসাধাৰণ মানুহৰ মাজত লাহে লাহে প্ৰচাৰ আৰম্ভ হ'ব লাগে। আৰু এই স্বাধীনতাত যেতিয়া আমাৰ দেশখন আমাৰ পৰা ল'লে, সেই সময়ত গোটেই ভাৰতবৰ্ষত আমাৰ মুছলিমসকলে শাসন কৰিছিল। দিল্লীৰ সম্ৰাট মুছলমান আছিল, বংগৰ সম্ৰাট মুছলমান আছিল। প্ৰায় 600 বছৰ মুছলিমসকলে আমাৰ এই ভাৰতবৰ্ষ শাসন কৰিছিল। তাৰ আগতে আছিল আমাৰ হিন্দুসকল। গতিকে আমাৰ ভাৰতবৰ্ষত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন বিভিন্ন ধৰ্মৰ মানুহ বসবাস কৰে। গতিকে লাহে লাহে স্বাধীনতাৰ জুই প্ৰত্যেক জাতিৰ প্ৰত্যেক ধৰ্মৰ মানুহৰ মাজত লাহে লাহে বিয়পাই পৰি তেওঁলোকে স্বাধীনতাৰ কাৰণে যুঁজ কৰিবলৈ আৰম্ভ কৰিলে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনৰ মাজেদি আৰু তাৰ এই আন্দোলন কৰাৰ বিনিময়ত হাজাৰ হাজাৰ মানুহ
দিনে মৃত্যু হ'ব লগা হৈছিল, শ্বহীদ হ'ব লগা হৈছিল। আলেম ওলামাসকল বিশেষকৈ ইয়াত বহুত মানুহ হৈছিল। আমাৰ বুৰঞ্জীয়ে ৰিঙিয়াই কয়, যদিও কিছুমান ইতিহাসবিদে কিছুমান কথা লিখা নাই, কিছুমান সাংবাদিকসকলে কিছুমান কথা গোপন কৰি ৰাখিছে। কিন্তু স্বাধীনতাত যদি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি মানুহ মৰিছিল সেইসকল হ'ল মুছলিম জাতি। এই মুছলিমসকলে স্বাধীনতাৰ কাৰণে হাজাৰে হাজাৰে লাখ লাখ মানুহৰ মৃত্যুবৰণ কৰিছিল ইংৰাজৰ হাতত। তাৰ প্ৰমাণ এতিয়াও দিল্লী বম্বে যিটো গেটৱে অফ ইণ্ডিয়া তাত লিখা আছে। হাজাৰ হাজাৰ মানুহৰ নাম, শ্বহীদসকলৰ নাম তাত লেখা আছে, যিসকলে বম্বে গৈছে। আৰু সেই গেট অফ ৱেৰ যিটো নেকি ৱাল আছে সেই তাতে ধুনীয়াকৈ লেখা, কিন্তু বুৰঞ্জীত সেইবিলাক নাম নাই। আৰু সেই সময়ত যিসকল স্বাধীনতা কামী দেশ মাতৃৰ সুযোগ্য সন্তানসকলে দেশৰ কথা চিন্তা কৰিছিল, সৰ্বসাধাৰণ মানুহৰ কথা চিন্তা কৰিছিল, নিজৰ স্বাৰ্থৰ বিষয়ে চিন্তা কৰা নাছিল। তেওঁলোকে অসময়ত অকালত তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল। সেইসকল মানুহক, সেইসকল শ্বহীদক আমাৰ দিব লগা একোৱে নাই। কিন্তু আজি এই 1948 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল। আজি 2024। গতিকে এই স্বাধীনতা দিৱস উপলক্ষে এনেকৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, শিক্ষা অনুষ্ঠান আৰু বিভিন্ন সংস্থাসমূহৰ মাজত এনেকৈ পতাকা উত্তোলন কৰি আহিছে। এনেকৈ 1, 2, 3 কৰি 77 বাৰ 77 টাইমছ অলৰেডি হাতত। আৰু এইবাৰ আমি উত্তোলন কৰিলোঁ আমাৰ গোটেই ভাৰতবৰ্ষত। দিল্লীৰ লালকিল্লাত আমাৰ প্ৰধানমন্ত্ৰীয়ে এই পতাকা উত্তোলন কৰিছে ইতিমধ্যে। গতিকে এইটো হ'ল 78 সংখ্যক, 78 নম্বৰ ফ্লেগ হোষ্টিং অফ ইণ্ডিয়া। গতিকে এই পবিত্ৰ দিনত সেইসকল মানুহক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ আত্মাই যেন স্বৰ্গলৈ যায়, বেহেস্তলৈ যায়। তেওঁলোকৰ আত্মবলিদানৰ বিনিময়ত আমি স্বাধীনতা পালোঁ। গতিকে এই পবিত্ৰ দিনত তেওঁলোকক আমি সোঁৱৰিছোঁ। কিন্তু এই পতাকাখন যে দেখিছে, এই পতাকাখনত 3টা ৰং, ওপৰত হালধীয়া, মাজত বগা, তলত সেউজীয়া। আৰু বগাৰ মাজত এনেকুৱা এটা ৰাউণ্ড ঘূৰণীয়া এটা আছে চক্ৰ। গতিকে আমাৰ অসমীয়াত এটা কবিতা আছে, ওপৰত হালধীয়া, মাজত শুকলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকা কদাপি নহয় হয়। গতিকে এই যে ৰংকেইটা দিয়া হৈছে, চক্ৰটো দিয়া হৈছে, ইয়াৰ বিশেষ তাৎপৰ্য আছে। গতিকে মই আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক জনাব খোজোঁ, সেই বাপুহঁত তোমালোকে মনত ৰাখিব, ওপৰত যিটো গেৰুৱা ৰং, এই গেৰুৱা ৰংটো হ'ল ত্যাগৰ, ত্যাগ কৰা, নিজৰ স্বাৰ্থ, নিজতকৈ আনৰ প্ৰতি গুৰুত্ব দিয়া। এই ত্যাগৰ প্ৰতীক হিচাপে আমি সেই ৰংটো আমাৰ পচন্দ কৰি জাতীয় পতাকাত সন্নিৱিষ্ট কৰিছোঁ। বগা, বগা মানে আমাৰ অন্তৰ চাফা হ'ব লাগে। আমাৰ অন্তৰত কোনো কুলুষ ভাৱ থাকিব নালাগে, ভেদাভেদ থাকিব নালাগে। আমাৰ ভাৰতবাসী প্ৰত্যেকে যাতে আমি অন্তৰ শুদ্ধ ৰাখোঁ, তাৰ কাৰণে এই বগা চিনটো, বগা কাপোৰৰ যিটো দিয়া হৈছে। আৰু তলত যিটো শ্যামল, আমাৰ ভাৰতবৰ্ষত পাহাৰ, পৰ্বত, নৈ, বিল, জান, জুৰি এইবিলাক আছে। আৰু নদীৰ দুৱাৰে উপত্যকা আছে, তাতে বিভিন্ন ধৰণৰ গছ গছনি, খেতি বাতি ইত্যাদিৰে শ্যামল হৈ থাকে, সেউজীয়া হৈ থাকে। গতিকে আমাৰ ভাৰতবৰ্ষৰ এই উৰ্বৰ মাটিত আমি যিকোনো বস্তু উৎপাদন কৰি আমি নিজকে নিজে স্বাৱলম্বী হ'ব পাৰোঁ।
তাৰ কাৰণে এই সেউজীয়া ৰংটো আৰু বগাৰ মাজত যিটো নেকি চক্ৰ মানে চাকা কি কৰে ঘূৰে, চাকা সদায় ঘূৰে। আৰু চাকাৰ মাজত এই যে আস্থান আছে এনেকে 24ডাল হল আছে। আমাৰ চাইকেলৰ যিটো আমি কওঁ স্পোক, চাইকেলৰ চকাত যিটো স্পোক আছে ঠিক তেনেকৈ আমাৰ এই চকাটোৰ চকটোৰ মাজত 24ডাল হলা আছে। আৰু এইটো ঘূৰাই চকা সদায় ঘূৰাওঁতে সন্মুখৰ ফালে ঘূৰাই না পাছফালে ঘূৰাই? চকা সদায় সন্মুখৰ ফালে ঘূৰে, পাছফালে কোনেও চকা ঘূৰাই নিনিয়ে। গতিকে আমি আজিৰ এই পবিত্ৰ দিনত এই পতাকাৰ তলত আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আমি আমাৰ মন শুদ্ধ ৰাখিব লাগে, ত্যাগ কৰিব লাগে, নিজৰ স্বাৰ্থ বলিদান কৰি দেশৰ কাৰণে, জাতীয় ভাইসকলৰ কাৰণে, ভাৰতবাসীৰ প্ৰত্যেকৰ কাৰণে আমি চিন্তা কৰিব লাগে। আমি স্বাধীন হিচাপে আমাৰ দেশ পৰিচালনা কৰিব লাগে। কিন্তু অতি দুখৰ বিষয়, আগৰ যিবিলাক নেতা আছিল, দেশপ্ৰেমিক নেতা আছিল, আৰু বৰ্তমানৰ দেশপ্ৰেমিক নেতাসকলৰ মাজত বিভাগ। তেওঁলোকে নিজৰ কথা চিন্তাই কৰা নাছিল। কিন্তু আজিৰ নেতাবিলাকে প্ৰত্যেকে নিজৰ চিন্তা কৰে, যাৰ কাৰণে আমাৰ ভাৰতবৰ্ষটো সদায় পিছ পৰি গৈ আছে। বিভিন্ন ধৰণৰ নেতাবিলাকে বিভিন্ন ধৰণৰ কথা কৈ আমাৰ মাজতে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, উচ্চ নীচ এইবিলাকৰ মাজত ভেদাভেদ সৃষ্টি কৰি, অনৈক্যৰ সৃষ্টি কৰি আমাৰ ভাৰতবৰ্ষখন পিছলৈ ঠেলি আছে। গতিকে আমি আশা কৰোঁ আমাৰ ইয়াত উপস্থিত থকা সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যিসকল উপস্থিত আছে তেওঁলোকে যেন সদায় উপলব্ধি কৰে আমি প্ৰত্যেকেই ভাৰতীয়। আমাৰ ইয়াত ব্যক্তিগত বুলি নাই, আমি ভাৰতীয়। আমি থাকিব পাৰোঁ হিন্দু, থাকিব পাৰোঁ মুছলিম, থাকিব পাৰোঁ মুছলিম, থাকিব পাৰোঁ শুদ্ধ, কিন্তু এক কথাত ক'বলৈ গ'লে আমি ভাৰতীয়। গতিকে আমি ভাৰতীয় এটা খোজত সমানে আগবাঢ়ি যাম, কাৰো প্ৰতি হিংসা নাৰাখোঁ। আমি আমাৰ নিজকে যেতিয়া উন্নত কৰিব পাৰোঁ, নিজে যেতিয়া স্বাৱলম্বী হ'ব পাৰোঁ, আমাৰ ঘৰখন স্বাৱলম্বী হ'ব, আমাৰ গাঁওখন স্বাৱলম্বী হ'ব, আমাৰ অঞ্চল স্বাৱলম্বী হ'ব, আমাৰ মহকুমা, জিলা তথা প্ৰদেশ শেষত আমাৰ ভাৰতবৰ্ষৰ উন্নতি হ'ব। গতিকে আমি আজিৰ এই দিনত ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক অনুৰোধ ৰাখিব খুজিছোঁ, আপোনালোকে বহুত আশা ভৰসা কৰি এই মস্পেট একাডেমীত ইংলিছ মিডিয়াম তথা অসমীয়া মিডিয়ামত ল'ৰা ছোৱালী পঠোৱাইছে। আপোনালোকৰ মনৰ এটা আশা, ইচ্ছা যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যত ডাঙৰ মানুহ কিবা এটা হওক, এই আশাৰে দিছে। গতিকে আপোনালোকে আজি এই পতাকাৰ তলতে প্ৰতিজ্ঞা কৰক, যিহেতু বিদ্যালয়ত দিছে, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে ঘৰত পঢ়ে নে নপঢ়ে তাৰ কাৰণে চেষ্টা কৰি তেওঁলোক সজাগ হ'ব লাগিব, ভালদৰে খাদ্য বস্তু খুৱাব। প্ৰায় মই লক্ষ্য কৰিছোঁ কিছুমান ল'ৰা ছোৱালী কয় পেটৰ বিষ, জ্বৰ হৈছে, ল'ৰা ছোৱালী যে স্কুলত পঠাই দিয়ে, স্কুলত আহি আকৌ সেই আপত্তি দি যাব লগা হয়। আপোনালোকে ল'ৰা ছোৱালীৰ শাৰীৰিক অৱস্থা কেনেকুৱা পজিশ্যনত আছে সেই কথাটো আপোনালোকে স্কুলত পঠিওৱাৰ আগতে খবৰ দিব। ল'ৰা ছোৱালীবিলাকে খাইছে নে নাই, টিফিন দিছে নে অলপ ভালকৈ দিম। এনেই মাজে মাজে ল'ৰা ছোৱালীক স্কুলত থৈ আহি ছাত্ৰ ছাত্ৰীৰ লগত আহি নিজকে বোলে আমাৰ ল'ৰাটোৱে একাডেমীত দিছোঁ, এই গৌৰৱ কৰাতকৈ এই গৌৰৱ